নমস্কাৰ ট্ৰেডাৰ দিব্যজ্যোতি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'ত শ্বেয়াৰ বজাৰ আৰম্ভণি কেনেকৈ কৰিব লাগে তাকে মই দুটা উদাহৰণৰ সহযোগত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছোঁ। ধৰি লোৱা হ'ল দুজন বন্ধু, এজনৰ নাম ৰাম আৰু আনজনৰ নাম ৰহিম। এই দুইজন বন্ধুৱে সামান্য জ্ঞান লৈ শ্বেয়াৰ বজাৰত কাম কৰিবলৈ দেউতাকৰ পৰা 1 লাখ টকাকৈ ল'লে। ৰামে 1 লাখ টকা ফাণ্ডামেণ্টেলি শক্তিশালী কোম্পানীত ইনভেষ্ট কৰি এবছৰত প্ৰফিট কৰে 50% অৰ্থাৎ 50,000 টকা। ৰামে এতিয়া কোনো ভয় নকৰাকৈ প্ৰবল আত্মবিশ্বাসেৰে প্ৰফিটৰ 10% অৰ্থাৎ 5,000 টকাৰে ইণ্টাৰডে ট্ৰেডিঙৰ সকলোবোৰ নিয়ম মানি লাহে লাহে ট্ৰেডিং শিকিবলৈও আৰম্ভ কৰিলে। বাকী থকা টকাবোৰ পুনৰ লাহে লাহে ইনভেষ্ট কৰি আত্মবিশ্বাসেৰে শ্বেয়াৰ বজাৰত কাম কৰিব ল'লে। দ্বিতীয়তে ৰহিমে অতি কম সময়ৰ ভিতৰত ধনী হোৱাৰ সপোন দেখি কোনো অভিজ্ঞতা নোহোৱাকৈ ছচিয়েল মিডিয়া আৰু বন্ধুবৰ্গৰ পৰা পোৱা সামান্য জ্ঞান লৈ ইণ্টাৰডে আৰু অপশ্যন ট্ৰেডিঙৰ জৰিয়তে শ্বেয়াৰ বজাৰত কাম কৰিব ল'লে। ইণ্টাৰডে ট্ৰেডিং আৰু অপশ্যন ট্ৰেডিং কৰিবলৈ অনুশাসনৰ লগতে কিছুমান নীতি নিয়ম মানি চলাটো খুবেই প্ৰয়োজন। কিন্তু ৰহিমে অনুশাসনৰ লগতে কোনো নীতি নিয়ম নামানি ট্ৰেডিং কৰাৰ ফলত সকলোবোৰ টকা অতি কম সময়ৰ ভিতৰত লোকচান কৰি উদাস মনেৰে শ্বেয়াৰ বজাৰৰ পৰা বিদায় ল'লে। এই দুটা উদাহৰণৰ পৰা মই ক'ব বিচাৰো শ্বেয়াৰ বজাৰ আৰম্ভণি ইনভেষ্টিঙৰ পৰাহে আৰম্ভ কৰিব লাগে। মোৰ এই ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে, আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।